নতুনকৈ নিযুক্তিপ্ৰাপ্ত আৰু ডিগবৈ কংগ্ৰেছৰ ৰাজীৱ ভৱনত যুৱক যুৱতীয়ে ভৰি থকা পূৰ্বৰ পৰিৱেশ পুনৰ ঘূৰি আহিছে। আজি ডিগবৈ সমষ্টিৰ যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত লক্ষণীয়ভাৱে সকলো বিষয়ববীয়া সদস্যা অংশগ্ৰহণ কৰি ডিগবৈৰ পৰা বিজেপিক উৎখাত কৰাৰ সংকল্প লয়। ডিগবৈ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি পুনিকান্ত মৰাণৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত যুৱ কংগ্ৰেছৰ বিভিন্ন পদবীত দায়িত্ব দিয়া বিষয়ববীয়াসকলক নিযুক্তিৰ পত্ৰ প্ৰদান কৰে। সভাত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটিৰ সাধাৰণ সম্পাদক গৌতম দাস, সুৰজ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সমন্বয়ক ৰুণাশ্ৰী শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক গুণকান্ত গগৈ, জিলা কংগ্ৰেছৰ উপসভাপতি লক্ষেশ্বৰ মৰাণ, যুৱ নেতা ৰাজীৱ বৰা, বিষ্ণু জয়শ্ৰী উপস্থিত থকা সভাত ডিগবৈত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্ন ৰণনীতিৰ ওপৰত আলোচনা কৰে। উল্লেখ্য যে যোৱা প্ৰায় 4টা দশক ডিগবৈত ৰাজত্ব কৰা কংগ্ৰেছত যোৱা প্ৰায় 10টা বছৰ যুৱক যুৱতীৰ সৈতে প্ৰায় সম্পৰ্ক দুৰ্বল হৈ পৰিছিল। কিন্তু আজি সভাত যুৱক যুৱতীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে দলটোলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। আমাৰ যুৱ কংগ্ৰেছ ডিগবৈ বিধানসভা সমষ্টিৰ এখন কাৰ্যনিৰ্বাহক সমিতি আজি ইতিমধ্যে হৈ গৈছে আৰু এই কাৰ্যনিৰ্বাহকৰ সমিতিত উপস্থিত আছে আমাৰ যুৱ কংগ্ৰেছ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা তিনিচুকীয়া জিলা সমিতিৰ তত্ত্বাৱধায়ক গৌতম দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেই। গতিকে এই কাৰ্যনিৰ্বাহক সভাত আচলতে আমাৰ যুৱ কংগ্ৰেছৰ আগন্তুক দিনটোৰ কাৰ্যক্ৰমণিকা কেনেকুৱা ধৰণৰ হ'ব, যুৱ কংগ্ৰেছটো কেনেদৰে শক্তিশালী হ'ব এই কথাখিনি আমাৰ কাৰ্যনিৰ্বাহকত আলোচনা কৰাৰ উপৰিও আগন্তুক 26 চনৰ বিধানসভাৰ নিৰ্বাচনটো আচলতে ডিগবৈ সমষ্টিত যিগৰাকী কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী লাভ কৰিব, টিকেট লাভ কৰিব, তেখেতক জয় কৰিবৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব এই কথাখিনি আজি কাৰ্যনিৰ্বাহক সভাত যুৱকসকললৈ পুংখানুপুংখভাৱে আলোচনা কৰা হয়। আশা কৰিছোঁ যে আগন্তুক দিনটো যেনেদৰে আমাৰ এই যুৱ কংগ্ৰেছলৈ নতুন নতুন যুৱকসকল আগমন ঘটিছে, যোগদান কৰিছে, আমাৰ যুৱ কংগ্ৰেছত তেওঁলোকে বিভিন্ন পদবীত তেওঁলোকে অধিষ্ঠিত হৈছে। গতিকে এই গোটেই যুৱকসকলক লৈ আগন্তুক দিনটো আমি ডিগবৈ বিধানসভা সমষ্টিটো আমি সম্পূৰ্ণভাৱে আমি জয়লাভ কৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আমি এটা কথা ইতিমধ্যে আশা প্ৰকাশ কৰিছোঁ যে গোটেই অসমতে আমি আচলতে কংগ্ৰেছ দলে এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম, অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিব পাৰিম। এই কথাখিনি আমি আচলতে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ বা আমি আশা কৰিছোঁ। লগতে আমি ডিগবৈ বিধানসভা সমষ্টিটো যুৱকসকলে প্ৰাধান্য দি যুৱকসকলে আচলতে নেতৃত্ব লৈ যে ডিগবৈ বিধানসভা সমষ্টিটো আমি জয় কৰি গৌৰৱ গগৈ ডাঙৰীয়াক উপহাৰ হিচাপে আমি প্ৰদান কৰিব পাৰিম, এই কথাখিনি আমি আশা প্ৰকাশ কৰিছোঁ। ব্যুৰ ৰিপৰ্ট B+NE। চিফ কমিশনাৰ হ'ব লাগে। বিজেপি আজি